আছিলে মই আগবঢ়াব গৈছিলোঁ সেইটো সময়তে খুব মানে তীব্ৰবেগী ঠাৰ এখন এইফালৰ পৰা আহিছিলে আৰু ইফালে গৰু কেইবাটাও শুই আছিলে আৰু 3টা গৰুৰ ওপৰত উঠাই ঠাৰখন আনবেলেঞ্চ হৈ পেলাই 3-4 পাল্টি খাই পেলাই প্ৰায় অকণমান তাৰ দূৰত গাড়ীখন পৰেগে আৰু খুব স্পীডত আছিলে গাড়ীখন সেইবাবে মানে তেওঁ চলোৱা কণ্ট্ৰল হেৰালে তাত গৈ দেখিলো যিজন চালক তেওঁৰ নাম দুপ আৰু তেওঁ তাতে নিহত হ'ল আৰু লগতে এজন ওলাই পেলাই পৰিছিলে সেইজন সুস্থ অৱস্থাতে দেখিছিলো আৰু এজন বেলেগ এটা চাইডে বাওঁ চাইডে পৰি আছিলে সেইজন খুব সংকটজনক অৱস্থাত দেখা পাইছিলো আৰু লগালগ এফালৰ পৰা 2খন এম্বুলেন্স আহি আছিলে সেই সময়তে যিহেতু সেই এম্বুলেন্স কেইখনতে আমি উঠাই পেলাই তেওঁলোকক ৰজাপুখুৰীলৈ পঠিয়ালো আৰু তাৰ ঘটনাটোৰ প্ৰায় আধা ঘণ্টাৰ পাছত পুলিচ আহিছে আৰু 108ক ফোন কৰিছিলো যিহেতু তেওঁলোকৰ গাড়ী এভেইলেবল নাছিলে বুলি কৈছে আৰু 2 ঘণ্টাৰ পাছতে আমাক ফোন কল বেক কৰিছে যে এভেইলেবল হ'ব